নমস্কাৰ মই ডক্টৰ নিশান্ত ৰাজকাকতি কনসালটেন্ট ৰেডিঅলজিষ্ট ইয়াৰ আগৰ ভিডিঅ'টোত মই আৰ্লি প্ৰেগনেন্সি স্কেনৰ বিষয়ে কৈছিলো আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই একবাৰ চাই লব যদি কিবা কাৰণত আপোনাৰ আৰ্লি প্ৰেগনেন্সি স্কেনখন কৰা নহলে নাথাকি গল কৰিবলৈ তেতিয়াহলে আপুনি এই 2 নম্বৰ আল্ট্ৰাসাউণ্ডখন কৰিব পাৰে এইখনৰ নাম হ'ল এন্টি স্কেন আজি এই ভিডিঅ'টোত মই এন্টি স্কেনৰ বিষয়ে আপোনালোকক কম প্ৰেগনেন্সি আল্ট্ৰাসাউণ্ডৰ বিষয়ে মই এটা ভিডিঅ' সিৰিজ বনাইছো তাৰে এটো 3 নম্বৰ ভিডিঅ' সিৰিজটো বনোৱাৰ মোৰ উদ্দেশ্য আছিল যে প্ৰেগনেন্সি আল্ট্ৰাসনোগ্ৰাফি বিষয়ে সজাগতা সৃষ্টি কৰা কাৰণে আহকচোন চাও এন্টি স্কেনত আমি কি দেখা পাম আৰ্লি প্ৰেগনেন্সি স্কেনত আমি যি বস্তু দেখা পাইছিলো বা যি কথা গম পাইছিলো সেই সকলোবিলাক আমি এন্টি স্কেনখনতো গম পাম যেনে লোকেশন অফ প্ৰেগনেন্সি number of pregnancy fetal heart rate viability dating internal bleeding বা কিবা swelling আছে নেকি সকলো বিলাক তথ্য আমি এখন আল্ট্ৰাসনোগ্ৰাফিটো কম 2 নম্বৰ হল আমি ক্ৰোমোজোমেল abnormalities আছে নেকি এটো আমি ধৰিব পাৰো এন্টি স্কেনখন ক্ৰোমোজোমেল abnormalities স্ক্ৰিনিংৰ বাবে ব্যৱহাৰ কৰা হয় এন্টি মানে কি এন্টি হৈছে বেবিটোৰ ডিঙিৰ পাছফালে ছালৰ তলত অলপ পানী জমা হয় এই পানীটোৰ জোখ এটা লোৱা হয় এটোকে এন্টি বুলি কোৱা এন্টি মেজাৰমেন্ট এই জোখটোৰ ওপৰতে নিৰ্ভৰ হয় যে বেবিটোৰ কিবা ক্ৰোমোজোমেল abnormality থাকিব পাৰে নেকি সাধাৰণতে এন্টি স্কেনখন 11 পৰা 14 সপ্তাহৰ ভিতৰত কৰা 11 সপ্তাহতকৈ আগত আমি কৰিব নোৱাৰো কাৰণ বেবিটো বহুত সৰু আছে ডিঙিৰ পাছফালে পানীটো হয়তো নেদেখিব পাৰে 14 সপ্তাহতকৈ দেৰিকেও কৰিব নোৱাৰি কাৰণ যেহেতু বেবিটো ডেভেলপ হৈ গৈ আছে ইমানখিনি পানী গুট খাইছিলে ডিঙিৰ পাছফালে হয়তো লাহে লাহে নাইকিয়াও হৈ যাব পাৰে একাৰণে 11 পৰা 14 সপ্তাহৰ ভিতৰতে আমি চাব লাগিব যদিহে এন্টি মেজাৰমেন্টটো আমি ল'ব বিচাৰো পাছতকে চালে আমাৰ হয়তো মেজাৰমেন্ট বিলাক সঠিককে নাহিবও পাৰে প্ৰশ্ন হ'ব পাৰে যে কোনে এন্টি স্কেন কৰিব লাগে পৰাপক্ষত সকলো মহিলাই কৰিব লাগে কাৰণ সকলোৰে ৰিস্ক ফেক্টৰটো বেলেগ ইয়াত কিছুমান কথা আহি পৰে যেনে আপোনাৰ বয়সটো যদি বাঢ়ি গৈ আছে আপোনাৰ ৰিস্ক ফেক্টৰটো বাঢ়ি গৈ থাকে তে ধৰি লওক আপোনাৰ যদি বয়স 25 বছৰ মান হৈছে তেতিয়া হলে 4000 টা প্ৰেগনেন্সিৰ ভিতৰত কোনবা এটা প্ৰেগনেন্সিৰ হয়তো ডাউন সিনড্ৰোম ওলাব পাৰে যদি আপোনাৰ বয়স 35 বছৰ মান হৈছে তেতিয়া কিন্তু ৰিস্কটো বহুত হাই হৈ যায় তেতিয়া 350 টা মান প্ৰেগনেন্সিৰ ভিতৰত কোনবা এটা প্ৰেগনেন্সি ডাউন সিনড্ৰোম ওলাই যাব পাৰে আৰু যদিহে আপোনাৰ বয়স 40 বছৰ মান হৈছে তেতিয়া হলে 200 টা প্ৰেগনেন্সিত কোনবা এটা প্ৰেগনেন্সি ডাউন সিনড্ৰোম ওলাব পাৰে এইভাবে বয়সটো যিমানে বাঢ়ি যাব আপোনাৰ ৰিস্কটো সিমানে বাঢ়ি যায় আৰু ক্ৰোমোজোমেল abnormalities স্ক্ৰিনিংৰ বাবে ইয়াতকৈ আৰু সস্তা আৰু উজু উপায় বেলেগ নাই কাৰণ অন্য টেষ্ট আছে যোনবিলাক আপোনাৰ ব্লাড স্যাম্পল লৈ কৰিব বেলেগ টেষ্ট কৰে এবিলাক বহুত খৰচ বাঢ়ে আপোনাৰ কষ্ট হ'ব সেইকাৰণে এই আল্ট্ৰাসনোগ্ৰাফিখন সবতকে সহজ আৰু কম খৰচী 2 নম্বৰ প্ৰশ্ন আহিব পাৰে যে এন্টি স্কেনখন কৰোতে যদি এন্টি মেজাৰমেন্টটো বৰ এবনৰ্মেল আহি গ'ল তেতিয়া কি হ'ব এইখন আল্ট্ৰাসনোগ্ৰাফি এখন স্ক্ৰিনিং টেষ্ট বুলি কোৱা হয় এটো নহয় যে এন্টি মেজাৰমেন্টটো বেছিকে আহিলে বা এবনৰ্মেল আহিলে আপোনাৰ ডাউন সিনড্ৰোম হৈ যাব ইয়াত ৰিস্কটো কয় যে ৰিস্কটো কিমান বেছি ইয়াৰ পিছত হয়তো আপোনাৰ ডক্টৰে আপোনাক আৰু বেলেগ টেষ্টৰ কথা ক'ব যেনে ব্লাডৰ টেষ্ট কিছুমান আছে ডাবল মাৰ্কাৰ টেষ্ট বুলি কোৱা আপোনালোকে যদি ডাবল মাৰ্কাৰ টেষ্টৰ বিষয়ে জানিব বিচাৰে তেনেহলে কমেন্ট সেকশনত আপোনালোকে লিখি দিব ডাবল মাৰ্কাৰ টেষ্টৰ বিষয়ে জানিব বিচাৰো মই বেলেগকে আপোনালোকক ভিডিও এটা বনাই তাৰ বিষয়ে কৈ দিম 3 নম্বৰ কথা আহিলে যে আমি এই এন্টি স্কেনখনক প্ৰি একলেম্পচিয়া স্ক্ৰিনিং হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ প্ৰি একলেম্পচিয়া মানে কি প্ৰেগনেন্সি অৱস্থাত যদি মানুহ এগৰাকীৰ ব্লাড প্ৰেছাৰটো বাঢ়ি যায় এটো প্ৰি একলেম্পচিয়া বুলি কোৱা এটো মানে প্ৰেগনেন্সি অৱস্থাতহে ব্লাড প্ৰেছাৰটো বাঢ়িছে আগতে কিন্তু নৰমাল আছিল প্ৰি একলেম্পচিয়া স্ক্ৰিনিং কৰিবৰ বাবে আমি সাধাৰণতে ইউটেৰাইন আৰ্টাৰী ডপলাৰটো চাওঁ
ইউটেৰাইন আৰ্টাৰীটো হ'ল মাকৰ পৰা বেবিলে যোনটো ব্লাড ছাপ্লাইটো যায় সেইটো চোৱা হয়। তাত কিছুমান মেজাৰমেণ্টছ কৰা হয়। সেই মেজাৰমেণ্টছবিলাকে আমাক ক'ব যে প্ৰি এক্লেম্পছিয়া হোৱাৰ সম্ভাৱনা কিমান। এইটোকে প্ৰি এক্লেম্পছিয়া স্ক্ৰিনিং বুলি কোৱা হয়। যদি ডেলিভাৰীৰ সময়ত আপোনাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি থাকে তেতিয়া কিন্তু বহুত কমপ্লিকেশ্যনছ হ'ব পাৰে। কেতিয়াবা মাকো ঢুকাব পাৰে, কেতিয়াবা বাচ্চাও ঢুকাব পাৰে। আপোনালোকে হয়তো শুনিছে, কেতিয়াবা নিউজত এনেকুৱা শুনে যে ডেলিভাৰী টাইমত মাক ঢুকাই গ'ল। কেতিয়াবা এনেকুৱা কাৰণতো ঢুকায়। প্ৰি এক্লেম্পছিয়া এনেকুৱা কণ্ডিশ্যনছ কিছুমান আছে যিবিলাক কাৰণতো এনেকুৱা ঘটনা ঘটে। সেইকাৰণে আপোনালোকে এইটো জনা উচিত যে প্ৰি এক্লেম্পছিয়া কি হয়, কেনেকৈ হয়, কি কৰিব লাগে, এই সকলোবিলাক আপোনালোকেও জনা উচিত। 4 নম্বৰ পইণ্ট হ'ল যে এণ্টি স্কেনখন আমি এনাটমিকেল ছাৰ্ভে বা এনাটমিকেল স্ক্ৰিনিং হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। কাৰণ 11 পৰা 14 সপ্তাহৰ ভিতৰত বেবীটো সাধাৰণতে মূৰটো, পেটটো বা হাত ভৰিবিলাক দেখা পোৱা যায়। সেইকাৰণে গ্ৰছ এনাটমিকেল ডিফেক্ট যদি কিবা আছে তেতিয়া এই আল্ট্ৰাছ'ন'গ্ৰাফিখনতো ধৰা পৰে। আজিকালি মেচিনবিলাক বহুত ভাল ভাল আহিছে, সেইকাৰণে সৰু সৰু বস্তুবিলাকো কিছুমান ধৰা পৰে। যদি গ্ৰছ কিবা এনাটমিকেল ডিফেক্ট ধৰা পৰে তেতিয়া আমি সময়মতে তাৰ ডিচিশ্যন ল'ব পাৰোঁ। তেনেহ'লে আমি কি গম পালোঁ যে এণ্টি স্কেনখন সাধাৰণতে 11 পৰা 14 সপ্তাহৰ ভিতৰত কৰা হয়। এণ্টি মানে কি সেইটো গম পালোঁ। এণ্টি মেজাৰমেণ্ট কৰিলে তাৰ পৰা কি গম পাম যে আমি ডাউন চিণ্ড্ৰমৰ ৰিস্কটো গম পাম। ডাউন চিণ্ড্ৰম হৈছে বুলি নহয়, ডাউন চিণ্ড্ৰমৰ ৰিস্কটো ওলায়। তাৰপিছত আপোনাৰ প্ৰি এক্লেম্পছিয়া স্ক্ৰিনিং এটা গম পায় যে পাছলৈ গৈ কিবা প্ৰি এক্লেম্পছিয়া কমপ্লিকেশ্যনছ হ'ব পাৰে নেকি সেইটো গম পালে। আৰু এটা গ্ৰছ এনাটমিকেল স্ক্ৰিনিং কৰিলে বেবীটো ঠিকে আছে নে নাই সেইটো চাবৰ কাৰণে। আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চায়ো নতুন কিবা কিবি বস্তু শিকিবলৈ পালে। যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।